নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনিয়ন চেনেললৈ। আজি আপোনালোকৰ বাবে পুনৰ এটা ভাল খবৰ লৈছে। SSC GD ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। যিসকলে SSC GD চাকৰি কৰিব বুলি ভাবি আছে সিহঁতৰ বাবে অতিকৈ এটা ভাল খবৰ যে প্ৰায় 53,000তকৈ অধিক চাকৰিৰ পদ ইয়াতে মুকলি কৰা হৈছে। সকলোৱে কিন্তু মহিলাসকলৰ লগত পুৰুষে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে ডিটেইলছসমূহ সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথম আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াতে আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ পাই যাব। ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যন নেম দেখা পাইছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আৰু পোষ্ট নেম দেখা পাইছে SSC কনষ্টেবল জেনেৰেল ডিউটি। ডিপাৰ্টমেণ্ট আপুনি দেখা পাইছে ইয়াতে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ, সকলো ডিপাৰ্টমেণ্টৰ পোষ্ট আপোনালোকে ইয়াতে পাই যাব। লগতে আপোনাৰ যিটো টোটেল ভেকেঞ্চি আছে ইয়াত দেখা পাইছে 53,000তকৈ অধিক চাকৰিৰ পদ ইয়াতে মুকলি কৰা হৈছে। লগতে এপ্লাই মোড যিটো হ'ব অনলাইন যোগে আপোনালোকৰ আবেদন কৰিব লাগিব। ইয়াত দেখা পাইছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট মেলৰ লগতে ফিমেলসকলে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে যদি আপোনালোক চেলাৰীসমূহ চাই ইয়াত দেখা পাইছে 21,700 টকাৰ পৰা কিন্তু আপোনাৰ প্ৰথমৰ পৰা চেলাৰীসমূহ আৰম্ভণি হ'ব আৰু আপুনি শেহলৈকে কিন্তু 70,000 টকা কিন্তু আপোনালোকে চেলাৰীসমূহ লাভ কৰি থাকিব। লগতে ইয়াতে চিলেকশ্যন প্ৰচেছটো যদি চাই আপোনালোকে দেখা পাইছে কম্পিউটাৰ বেছ এক্সাম হ'ব আপোনালোকৰ। লগতে PET টেষ্ট আপোনাৰ PST টেষ্ট কৰা হ'ব। তেতিয়া আপোনালোকে যদি পাছ হয় চাকৰিসমূহ লাভ কৰিব। জব লোকেশ্যনটো আপোনালোক অল অভাৰ ইণ্ডিয়াত কিন্তু আপোনালোকে জবসমূহ পাই যাব। তো আপোনালোকে ইয়াত দেখা পাইছে এজ লিমিট যদি চাই দেখা পাইছে মিনিমাম এজ হ'ব লাগিব আপোনাৰ 18 বছৰ আৰু মেক্সিমাম 23 বছৰ। তো 23 বছৰ আৰু 18 বছৰ মাজত যিসকল সেইসকলে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাই দেখা পাইছে আপোনালোকৰ জেনেৰেল OBC কাৰণে 100 টকা, SC ST কাৰণে সম্পূৰ্ণ ফ্ৰীত আপোনালোকে আবেদন কৰিব পাৰিব আৰু পে'মেণ্টসমূহ ডেবিট কাৰ্ড আপোনালোকে নেট বেংকিং ইউজ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখা পাইছে 10 পাছ কৰা সকলে ইয়াতে জাষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডকুমেণ্ট হয় ইয়াত দেখা পাইছে আধাৰ কাৰ্ড, লগতে আপোনাৰ 10 পাছ যিটো মাৰ্কশ্বিট হয় এইটো, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট আৰু লগতে আপোনাৰ এইকেইটা লাগিব। ইম্পৰ্টেণ্ট ডেট আপুনি দেখা পাইছে ষ্টাৰ্ট হ'ব আপোনালোকৰ 5 ছেপ্টেম্বৰৰ কিন্তু আপোনালোকৰ আৰম্ভণি হ'ব অনলাইনসমূহ। তো আপোনাৰ লাষ্ট ডেট যিটো হ'ব অনলাইন এপ্লাই কৰাৰ এইটো হ'ব 14 অক্টোবৰ। তো আপোনালোক এতিয়া কিন্তু এইটো আৰম্ভণি হোৱা নাই। চ' যেতিয়া আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। লগতে আপুনি এইখন পেজৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত দেখা পাইছে ইম্পৰ্টেণ্ট লিংক তো এপ্লাই অনলাইন ক্লিক হিয়াৰ অপশ্যন এটা পাব ইয়াতে আপোনালোকে আহি আবেদনসমূহ কৰিব পাৰিব। এই লিংকসমূহ মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তো আপোনালোকে কৰি ল'ব। ভিডিঅ'টো ভাল লাইক কৰিব। লগ পাম ভিডিঅ'ত। ধন্যবাদ।